পৰম্পৰাগতভাৱে অসমৰ স্বৰ আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলত ৯৫% ভোট অসমত হৈ আছিল। থলুৱা অসমীয়া বা খিলঞ্জীয়া অসমীয়া থকা গাঁওসমূহত আমাৰ ভোট পাৰ্চেণ্টেজ 65-70 ভিতৰতে থাকি গৈছিল আৰু সেইকাৰণে পুলিং পাৰ্চেণ্টেজটো অভাৰঅল 95 আৰু 70ৰ মাজত আপুনি এভাৰেজ ওলালে 80-82%ত থাকি গৈছিলে। এইবাৰ অসমীয়া গাঁও আৰু আমাৰ বিশেষকৈ হিন্দু সমাজতো সংখ্যালঘুসকলৰ সমানে ভোট পৰিছে। গোলকগঞ্জৰ দৰে চিটত হিন্দু পুলিং বুথতো 95%, মুছলমান পুলিং বুথতো 95%। অৰ্থাৎ এইবাৰ ভোটদানৰ প্ৰতি হিন্দু আৰু স্থানীয় লোকৰ এটা অদ্ভুত উৎসাহ দেখা গৈছিল, যিটো সাধাৰণতে সংখ্যালঘু অঞ্চলতহে দেখা যায়। আৰু ইয়ে ইলেকশ্যনৰ ৰিজাল্ট কি হ'ব তাৰো এটা ইংগিত দিয়ে, কিন্তু তাৰ লগে লগে ই গণতন্ত্ৰৰ বাবেও এটা অতি আনন্দৰ বিষয় যে যি অসমীয়া মানুহে ভোট দিব নগৈছিল, এতিয়া অসমীয়া মানুহে হিল্লল ভাঙি এইবাৰ ভোট দিব আহিছে। যোৱা কালি বা পৰহি তেওঁলোকক ট্ৰেইনত গাড়ীত অহা দৃশ্যবিলাকেও এইটোক আমাৰ ভাষাত কয় কাউণ্টাৰ পলাৰাইজেশ্যন। আৰে এওঁলোক আহিছে যদি আমি আৰু বৰপেটাত থাকি আমি ভোট দিব নাযাম। 2016 চনৰ পৰা লাহে 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 আমাৰ মানুহৰ পাৰ্চেণ্টেজটো বাঢ়ি আছিলে, কিন্তু এইবাৰ ই পিক পালেগৈ। কিছুমান চেণ্টাৰ অসমীয়া মানুহৰ চেণ্টাৰত 94-95% পুলিং হয়। জালুকবাৰীত আগতেও হয় অসমীয়া মানুহৰ চেণ্টাৰ 95-96%, কিন্তু এইবাৰ বহুত গাঁও সমষ্টিত হৈছে। তাৰমানে অসমীয়া মানুহে এতিয়া বুজি উঠিছে যে ইলেকশ্যনটোক যদি আমি এৰি দিওঁ, আমি অসমতে এদিন অস্তিত্ব আমাৰ নোহোৱা হৈ যাব। আমি যোৱা 5 বছৰ যি কেম্পেইন কৰি আছিলোঁ যে অসমীয়া মানুহো আগ্ৰাসী হ'ব লাগিব, এই নিৰ্বাচনত অসমীয়া মানুহেও নিজৰ আগ্ৰাসী মনোভাৱটো দেখুৱালে। সাধাৰণতে মানুহে তাক ভাল নাপায়। যিকোনো অসমীয়া মানুহক যদি বাহিৰৰ পৰা কোনোবাই আহি অলাগতিয়াল গালিগালাজ কৰে, সাধাৰণতে মানুহে তাক ভাল নাপায়। যদি পৱন খেৰাই অভিযোগটো আনি এষ্টাব্লিছ কৰিব পাৰিলেহেঁতেন বেলেগ কথা, কিন্তু নিজে এষ্টাব্লিছ কৰি ৰাতিপুৱাই তেওঁ পলালে, সাধাৰণ মানুহৰ মাজত এটা নিশ্চিতভাৱে ধাৰণা হ'ল যে কংগ্ৰেছৰ এইটো এটা ষড়যন্ত্ৰ। ইয়াত ভোট বাঢ়িছে নাই বাঢ়া মই নকওঁ, কিন্তু তৰুণ গগৈৰ ল'ৰা হিচাপে গৌৰৱ গগৈয়ে এই কাগজ, মই তেওঁৰ কাগজ দিছোঁ, চিধা কৈছোঁ যে ল'ৰা দুটা খ্ৰীষ্টিয়ান, ডিনাই কৰক। তেওঁতো ডিনাই কৰিব পৰা নাই, কিন্তু মই ল'ৰা ছোৱালী দুটা খ্ৰীষ্টিয়ান বুলি কোনোবা চাৰ্চত ডিপ ফেকৰ ফটো এখন মাৰি মই দেখুওৱা নাই। মই ৰেকৰ্ডৰ পৰা কৈছোঁ যি কৈছোঁ। তেওঁলোকে ৰেকৰ্ডটো একো নাই কাৰণে কাগজ বনাব চেষ্টা কৰিলে, আৰু এনেকে মিছা কাগজ বনোৱা, কাৰ প্ৰপাৰ্টি ক'ত টানি ক'ৰ প্ৰপাৰ্টি, এতিয়া আমি পৱন খেৰাৰ নামতো একেটাই কোম্পানী বনাই দিলোঁ। পেৰাটো বনিবই না, এইটো আৰু মই এৰি দিম নেকি? আৰু এইবিলাক হ'ল কাপুৰুষ। তেওঁ ৰাতি 9টা বজাত প্ৰেছ কনফাৰেন্স কৰিছে, হম ইধাৰি বেঠা হে, তাকত সেইটো আছাম পুলিচ আহে। ৰাতিপুৱা মই শুই উঠিয়ে মই গম পাইছোঁ, এয়াৰপৰ্টৰ পৰা মোক ফোন কৰি কৈছে 5:30টাতে পৱন খেৰা পলাইছে ৰাতিপুৱা। চ' কংগ্ৰেছ হ'ল এটা কাপুৰুষৰ দল, আৰু কাপুৰুষতা তেওঁলোকৰ হ'ল এটা ক'ব গ'লে নিদৰ্শন যে কাপুৰুষ। হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজ, কামেদি যুঁজ না, কষ্ট কৰি যুঁজ না, যে হিমন্তই ডেইলি 5খন মিটিং কৰে, মই 6খন কৰিম। হিমন্তই 14 ঘণ্টা মানুহৰ মাজত আছে, মই 16 ঘণ্টা থাকিম। কম্পিটিশ্যনটো নকৰিলে। মই যদি গোটেই ইলেকশ্যনৰ সময়ত 300খনতকৈ বেছি মিটিং কৰিছোঁ যোৱা 2 মাহত, গৌৰৱ গগৈ কেইখন মিটিং কৰিছে? ৰাতিপুৱা প্ৰতিদিনৰ নিউজটো পঢ়ে আৰু খুচি হৈ ঘৰত শুই থাকে। কিন্তু মোকতো কোনোবাই জিকাব বুলি নিউজটো দিলেও ৰাতিপুৱা মই পঢ়ি খুচি হৈ নাথাকোঁ।
মইতো জানো যে কষ্টৰ বিকল্প নাই। কংগ্ৰেছত কোনজন নেতাই কেম্পেইন কৰিলে কওক? দেৱব্ৰত শইকীয়া বাহিৰত ওলাই আহিলে নাজিৰাৰ, ৰিপুণ বৰা বাহিৰত ওলাই আহিলে, কেম্পেইন নকৰে, ভাবে প্ৰতিদিন আৰু DY আমাক জিকাই দিব, কষ্ট নকৰে। সেইকাৰণে 2011তো মই কংগ্ৰেছত থাকোঁতে দেখোঁ, আৰে মই ইমান কষ্ট কৰোঁ, বাকী গোটেইবিলাক আৰামত বহি থাকে। ইলেকশ্যনৰ পিছত কুৰ্তা পাঞ্জাবী পিন্ধি চব শপত ল'ব আহি যায়। মোৰ মনত আছে 2011 চনত মাছখোৱাত যেতিয়া মন্ত্ৰীবিলাক শপত ল'ব আহিছে, মই ৰিপুণ বৰা পদুবলৈ মুখত কৈছোঁ, দাদা আপোনালোক আজি কিয় শপত ল'ব আহিলে? কেম্পেইনৰ সময়টো দেখাই নাপালোঁ আপোনালোকক। মই চেলাইন লৈ লৈ ঘূৰি ফুৰিলোঁ, আপোনালোক কুৰ্তা পাঞ্জাবী পিন্ধি শপত ল'ব আহি গ'ল। তেতিয়া মোক তৰুণ গগৈ হাতখনত ধৰি গুচাই দিছিলে। গতিকে এই পইণ্টটো মই আগৰ পৰাই কৈছোঁ যে কংগ্ৰেছৰ কোনো লিডাৰে কষ্ট নকৰে। আজি দিলীপ শইকীয়া, প্ৰধান বৰুৱা দিনে ৰাতিয়ে ইয়াত যি ধৰণে কষ্ট কৰি আছে, কংগ্ৰেছৰ কোনোবা এজন লিডাৰে কষ্ট কৰি আছে? আপোনালোকতো সাংবাদিক সকলোতে যায়, অকল DY আৰু প্ৰতিদিনৰ ওপৰতে ইলেকশ্যন উঠিব খোজে। আৰু বেচেৰা মালিক দুজনৰ অৱস্থাটো কাহিল কৰি পেলালে। এতিয়া এইবিলাক শুনে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই লিডাৰবিলাক মোৰ আগত তিষ্টিবই নোৱাৰে। সেইবিলাক লিডাৰতকৈ মানে গৌৰৱ কৰিব নাপায়। এইবিলাক লিডাৰতকৈ অসমৰ বাহিৰত মোৰ জনপ্ৰিয়তা বহুত বেছি। আপোনালোকে ক'ৰবাত গৈ পেলাই দিল্লী, কলিকতা, মাদ্ৰাজ, বেংগলোৰ টেক্সিৱালা এটা সুধিব, হিমন্ত বিশ্ব শৰ্মাক জানো বুলি ক'ব। অসমত অটো এজনক সুধিব, কোনোবাই খাৰ্গেক চিনি পায় নেকি? গতিকে এইবিলাক নেতাৰ আগতে যেতিয়া আমি অসমখনত বাহিৰত নগৈছিলোঁ, তেতিয়া এনেকুৱা নামবিলাক শুনিলে ভাল লাগে। এতিয়াতো সেইবিলাকতকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ময়ে ডাঙৰ নেতা যদি গৌৰৱ কৰিব খোজোঁ। ইহঁতৰ কি ভেলু আছে? এইবিলাক মানুহৰ কাম নকৰিলে, কষ্ট নকৰিলে এইবিলাকৰতো কোনো ভেলু নাই না। কষ্ট কৰিব লাগিব। খাৰ্গে ইয়াত আহি কেইখন মিটিং কৰিলে? এই যে পৱন খেৰাটোৱে আহি ওলালে, কেইখন মিটিং কৰিলে? ৰাইজক ক'ত গ'ল ইহঁতি? মই ভাবোঁ তিনি গগৈ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন। আমিবিলাক নাই, আমাৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই। কিন্তু তিনি গগৈয়ে ইলেকশ্যনৰ লাষ্ট ভোটটো গন্তি হোৱালৈকে টেনশ্যনত থাকিব লাগিব। জিকা হাৰা মই জাষ্ট 5টা বজাত গৈছে, এতিয়া আজি মই ক'ব নোৱাৰোঁ, সোধাও নাই মই। কিন্তু তিনি গগৈ, কাৰণ এই তিনি গগৈৰ কনচেপ্টটোৱে মানুহে বেয়া পাইছে। আৰু এই তিনি গগৈয়ে শেষলৈকে তেওঁলোকে ইলেকশ্যনৰ লাষ্ট ভোটটো কাউণ্টিং হোৱালৈকে টেনশ্যনত থাকিব লাগে। হয়তো 2000 ভোটত জিকিব পাৰে, 2000 ভোটত হাৰিব পাৰে, মই নকওঁ। কিন্তু আমি যেনেকৈ জিকিম তাৰ ওচৰা ওচৰিও তেওঁলোক যাব নোৱাৰে। আমি গগৈ নোহোৱা মানুহবিলাকে যিটো ভোটত জিকিম, তেওঁলোক তাৰ ওচৰত যাব নোৱাৰে। আৰু বিজেপিৰ গগৈবিলাকে তাতকৈ ভাল ভোটত জিকিব। যদি তৰংগ গগৈ আৰু অখিল গগৈ মাৰ্জিন দেখে, তৰংগ গগৈ বেছি ভোটত জিকে। যদি হীৰেণ গগৈ আৰু লুৰিণ গগৈ পাৰ্চেণ্টেজ জোখে, আমাৰ হীৰেণ গগৈ বেছি ভোটত জিকিব। কাৰণ আমাৰ সমাজখন এনেকৈ টাইটেলৰ ভিত্তিত নচলে। স্বৰ্গদেউ চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন বেলেগ অসমীয়া সমাজ গঢ়ি থৈ গৈছিল। গগৈ বুলি কওঁতে বুঢ়াগোহাঁইখিনিওতো বাদ পৰে, বৰগোহাঁইখিনিও বাদ পৰে, সন্দিকৈখিনিও বাদ পৰে। গগৈ বুলি ক'লে ইভেন আহোমৰ মাজতো যেন এটা বিভাজন আনিব খুজিছে। গতিকে আপোনালোকে অলপমান ধৰক উৎসাহত থাকে কাৰণে তিনি গগৈ আপোনালোকৰ ভাল লাগে। কিন্তু মোক ইলেকশ্যন কেম্পেইনত প্ৰত্যেকগৰাকী আহোম মানুহে কৈছে যে এইটো তেওঁলোকে বেয়া কাম কৰি আছে। কাৰণ সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, তেওঁলোক কি আহোম মানুহ নহয় নেকি? এই যে এটা আপোনালোকে কালি যদি মই কৈ দিওঁ তিনি কলিতা, এইটোতো মানুহে ভাল নাপায়। তিনি শইকীয়া, এইটোতো মানুহে ভাল নাপায়। তিনি কোঁৱৰ, যদি কয় যে হয় এইবাৰ অসমত খিলঞ্জীয়া অসমীয়া তিনিজন লগ লাগিছে, তিনিজন পাহোৱাল আহোম লগ লাগিছে, এইটো এটা বেলেগ কথা। তিনিজন পাহোৱাল লাচিত লগ লাগিছে, এইটো বেলেগ কথা। তিনি গগৈটো কি কনচেপ্ট হ'ল এটা মোক বুজাই দিয়কচোন।
গগৈ মানুহবিলাকে বেয়া পাই আছে, ভাই এইবিলাক কি কৰি আছ তহঁতি। সেইকাৰণে মই মোৰ মতেদি প্ৰতিদিন আৰু DYয়ে গগৈক ডুবাই দিলে এইবিলাক কৰি কৰি। Bureau Report, Maya News.